দিলৱাৰ হুছেইন প্ৰসংগ দিলৱাৰ হুছেইনৰ বিৰুদ্ধে 111/2025 নম্বৰ নতুন গোচৰ ৰুজু কৰা হৈছে। দিলৱাৰ হুছেইনক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত পাণবজাৰ থানালৈ অনা হৈছে দিলৱাৰ হুছেইনক। দিলৱাৰ হুছেইনৰ বিৰুদ্ধে 111/2025 ইতিমধ্যে আমি উল্লেখ কৰিছোঁ। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 329, 324, 351, 309 ইত্যাদি গোচৰ ৰুজু কৰা হৈছে। 3094 ধাৰা জামিনযোগ্য নহয়। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পাণবজাৰ থানালৈ অনাৰ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম। পুলক মহন্ত আছে, পুলক মহন্তৰ লগত প্ৰথমতে সংযুক্ত হ'ব বিচাৰিছোঁ। পুলক, এই মুহূৰ্তৰ খবৰ নিশ্চয়কৈ এই মুহূৰ্তত আমি পাণবজাৰ থানাৰ বাহিৰত আছোঁ। কিছু সময় পূৰ্বে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পোনে পোনে পাণবজাৰ যি থানা আছে তালৈ লৈ অহা হৈছে। সেই দৃশ্য ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ, দৰ্শকসকলে হয়তো দেখিছে। আৰু বাহিৰৰ পৰিৱেশটো যদি আমি দেখুৱাওঁ, প্ৰত্যেকটো সংবাদ মাধ্যমৰে আচলতে যিসকল সাংবাদিক তেওঁলোকে ইয়াত উপস্থিত হৈছে, তাৰ উপৰিও কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকক আমি ইয়াত দেখিবলৈ পাইছোঁ। আৰু আমাৰ সৈতে উপস্থিত আছে দ্য ক্ৰছ কাৰেণ্টৰ যিগৰাকী সম্পাদক জ্যেষ্ঠ সাংবাদিক খগেন কলিতা। মই জানিম অকণমান যে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক ওলোৱাৰ লগে লগে পুনৰ আকৌ গ্ৰেপ্তাৰ কৰা হ'ল, আকৌ পাণবজাৰ থানালৈ লৈ অহা হৈছে। গতিকে কিবা এতিয়া আৰক্ষীয়ে জনাইছে নেকি আপোনালোকক? নাই, এই পৰ্যন্তটো জনোৱা নাই। দিলৱাৰ হুছেইনৰ পত্নী তেখেত এতিয়া এই মুহূৰ্তত থানাত সোমাইছে পুলিচৰ লগত হৈ গৈ। কিন্তু এতিয়ালৈকে যিমান দূৰ গম পাইছোঁ যে তেখেতকো আৰক্ষীয়ে বৰ সহযোগ কৰা নাই। কিন্তু মই এটা কথা ক'ব লাগিব, সেইটো হ'ল যে কালিলৈকে আপোনালোকে দেখিছে যে পৰহিৰ পৰাই আমি এইটো হেৰিত ব্যস্ত হৈ আছিলোঁ। তো কাৰণ পৰহিলৈকে আমাৰ হেৰি আছিল যে এই গোটেই বিষয়টো অকণমান আৰক্ষীয়ে চোৱা চিতা কৰি আছে। কিন্তু আজি কিছু সময় আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিল, আৰু সেই প্ৰেছ কনফাৰেঞ্চখন কৰাৰ পিছত এটা বস্তু স্পষ্ট হৈছে। সেয়া হ'ল যে দিলৱাৰ হুছেইনৰ যিটো গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো অকল নহয়, অকল আৰক্ষীয়ে চোৱা চিতা কৰা বিষয় নহয়। এই গোটেই বিষয়টোৰ আঁৰত স্বয়ং মুখ্যমন্ত্ৰী জড়িত হৈ আছে, যাৰ কাৰণে আজি মুখ্যমন্ত্ৰীৰ দৰে এগৰাকী সন্মানীয় এখন সাংবিধানিক আসনত উপবিষ্ট সেই মানুহজনে দিলৱাৰ হুছেইনৰ দৰে সাধাৰণ এজন সাংবাদিক, তেওঁৰ বিপক্ষে ক'বলৈ তেওঁৰ গুৰুত্বপূৰ্ণ সময় ব্যয় কৰিব লগা হৈছে। গতিকে এই যে যিহেতু স্বয়ং মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এই ঘটনাবোৰ ঘটিছে, স্বাভাৱিকতে ইয়াত তেওঁ যেতিয়ালৈকে ন্যায় নিদিয়ে, ন্যায় দিম বুলি নাভাবে, তেতিয়ালৈকে আৰক্ষীয়ে বা বহু ক্ষেত্ৰত ন্যায় ব্যৱস্থাও দিলৱাৰ হুছেইনক কিবা ন্যায় দিব পাৰিব বুলি আমি এতিয়া আশা কৰাটো বোধহয় বৰ শুদ্ধ নহ'ব। মুখ্যমন্ত্ৰী কেইবাটাও প্ৰশ্ন কৰিছে যে তেওঁ সাংবাদিক নে তেওঁ ব্যৱসায়ী, তেনেধৰণৰ কিছু আৰু পৰ্টেলত কৰা সাংবাদিক বুলি নকয়, তেনে কিছুমান সেইটো মুখ্যমন্ত্ৰীৰ নিজস্ব সূত্ৰ। পৰ্টেলত সাংবাদিকতা কৰক নকৰক কোনোবাই জানে, সাংবাদিক এজনক কাৰো স্বীকৃতিৰ দৰকাৰ নাই। তেওঁক স্বীকৃতি ৰাইজে দিব। তেওঁ কৰা সাংবাদিকতাক ৰাইজে যদি একচেপ্ট কৰে, তেনেহ'লে তেওঁ এজন সাংবাদিক। এইটোত DIPRে কওক, অন্য বা আৰু কিবা কওক, পৰ্টেলৰ কথা কওক, চেনেলৰ কথা কওক, মই ভাবোঁ যে সেইটোৰ গুৰুত্বহীন। সাংবাদিক এজনৰ স্বীকৃতি ৰাইজে দিয়ে। তেওঁ যদি সঁচা অৰ্থত ৰাইজৰ হৈ সাংবাদিকতা কৰে, ৰাইজে তেওঁৰ সেই সাংবাদিকতাক শ্ৰদ্ধা কৰে, মৰম কৰে আৰু স্বীকৃতি দিয়ে।